বক্তৃতা প্ৰতিযোগিতাৰ যেহেতু আগতে আয়োজন হৈছিল, আগতে শেষ হৈছে, গতিকে তাৰ পুৰস্কাৰ আৰু তাৰ বঁটাও আগতে পাব লাগে। তো সেই হিচাপে প্ৰথম স্থান অৰ্জনকাৰী ছাত্ৰ প্ৰথম স্থান অৰ্জন কৰা ছাত্ৰ হ'ল ৱাহিদুজ্জামান, সোণাইবাৰী এম ই স্কুল, মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। দ্বিতীয় স্থান জোৱানা খাতুন, অৰ্থনৈতিক পাব্লিক স্কুল, আৰু তৃতীয় স্থান হাইদৰ জুলকাৰনাইন, অৰ্থনৈতিক পাব্লিক স্কুল। এই বঁটা মই এই অনুষ্ঠানৰ সভাপতি সাহেবক অনুৰোধ জনাইছোঁ পৰিচালনা কৰিবলৈ। এয়া ৱাহিদুজ্জামান, সোণাইবাৰী এম ই স্কুল। আশা কৰোঁ তেওঁ ভৱিষ্যতে এজন বাগ্মী পুৰুষ হিচাপে সমাজত স্বীকৃতি পাব। দ্বিতীয় স্থান জোৱানা খাতুন, সকলোৱে হাত চাপৰি বজাব লাগে, অৰ্থনৈতিক পাব্লিক স্কুল। সমাজত সদায় যাতে নাৰীৰ লগত হোৱা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যাতে মাত মাতিব পাৰে, কথা ক'ব পাৰে, তাৰে কামনা। এয়া হ'ল হাইদৰ জুলকাৰনাইন, অৰ্থনৈতিক পাব্লিক স্কুল। সমাজত যথেষ্ট মাত মতাৰ প্ৰয়োজন, স্পীক আপৰ প্ৰয়োজন। আমাৰ এই তিনিজনৰ বাবে নগদ ধন পুৰস্কাৰ আছে। প্ৰথম স্থান অৰ্জনকাৰীৰ বাবে ৩,০০০, আৰু দ্বিতীয় স্থান মানে ২,০০০, আৰু তৃতীয় স্থান ১,০০০। তৃতীয় স্থান অৰ্জনকাৰীৰ বাবে ১,০০০ টকা নগদ ধন। আকৌ ৱাহিদুজ্জামান, এতিয়া কুইজ কম্পিটিশ্যন, তোমালোক ৰেডি থাকিবা অলপ, ট্ৰফিখিনি দিয়া হৈ যাক। তাৰপিছত কুইজ কম্পিটিশ্যনত প্ৰথম গ্ৰুপ টিম এ, মাৰ্ভিন চুলতানা, ফাৰ্জিয়া খাতুন। জেউমাৰী অধ্যয়ন একাডেমী। প্ৰশ্নই হ'ল আৱিষ্কাৰৰ মূল, গতিকে উত্তৰ দিব পাৰিছে, লগতে প্ৰশ্ন কৰিব পাৰিব লাগে। মই আশা কৰিছোঁ প্ৰশ্ন কৰিব আৰু লগতে তাৰ উত্তৰ বিচাৰিব। এয়া হ'ল টিম এ, মাৰ্ভিন চুলতানা আৰু ফাৰ্জিয়া খাতুন, প্ৰথম স্থান অৰ্জনকাৰী কুইজ প্ৰতিযোগিতা। ট্ৰফি ফৰ স্কুল, স্কুলৰ কাৰণে। তাৰপিছত নগদ ধন আছে, নগদ টকা আছে ছাত্ৰ ছাত্ৰীৰ কাৰণে, সেই নগদ ধন পুৰস্কাৰ। ইয়াৰ পিছত দ্বিতীয় স্থান অৰ্জন কৰিছে টিম ই। টিম ইত আছিল মুক্তাছিৰুল আলম আৰু জেছমিন খাতুন। আৰু থাৰ্ড টিম আছিল বি, মুৰ্ছিদা খাতুন, সৈয়দা শ্বেহনাজ আৰু মুজাম্মিল হক, অথেন্টিক পাব্লিক স্কুল। এতিয়া আমাৰ এই টিম ই দ্বিতীয় স্থান মুক্তাছিৰুল আলম আৰু জেছমিন খাতুন, সকলোৱে হাত চাপৰি বজাই দিব। আৰু এই স্কুলৰ ছাৰৰ বাবে সঁচাকৈ আজি গৌৰৱৰ দিন। তাৰপিছত তৃতীয় স্থান অৰ্জন কৰিছে APS মুৰ্ছিদা খাতুন, সৈয়দা শ্বেহনাজ, মুজাম্মিল হক। নগদ ধন আমাৰ সভাপতি সাহেবৰ হাতত আছে।
অলপ পিছতে যেতিয়া যোৱাৰ সময়তে লৈ যাব সকলোৱে এইটো আছে ইয়াতে সময়ৰ অভাৱত বাৰে বাৰে মাতাটো যিহেতু সময় নষ্ট হৈ আছে সেইকাৰণে আমি এই ব্যৱস্থা লৈছোঁ ধন্যবাদ থাকিল আমাৰ জাজবেন মহোদয়লৈ বহুতখিনি মূল্যৱান সময় দিছে এতিয়া আমাৰ মুখ্য অতিথি আমাৰ উপৰি শিক্ষাখণ্ডৰ শিক্ষা বিষয়া আমাৰ মাজত উপস্থিত আছে তেখেতৰ নাম হৈছে শ্ৰী ৰঞ্জন কুমাৰ দাস তেখেতৰ মূল্যৱান ভাষণ দিয়াৰ কাৰণে তেখেতক বিনম্ৰ অনুৰোধ জনাইছোঁ